সো এই যেটো চেপ্টাৰ হৈছে মেট্ৰিক্স সেই চেপ্টাৰটোৰ যেটো কনসেপ্ট হয় সেইটো তোমাৰ প্ৰথম কনসেপ্ট হৈছে লিনিয়াৰ ইকুৱেশ্যনৰ পৰা সো তোমালোকে হয়তো লিনিয়াৰ ইকুৱেশ্যন বহুতে জানা যেটো তোমাৰ x আৰু y থাকে ইকুৱেশ্যনটোৰ এটা লাইনত আমি এখন গ্ৰাফত প্লট কৰিব পাৰো বুজি পাইছানে কথাখিনি গতিকে গতিকে তোমাৰ যিখিনি লিনিয়াৰ ইকুৱেশ্যনৰ যেটো কনসেপ্ট থাকে x y যেটো কনসেপ্ট থাকে আমি দুটা পইণ্ট গ্ৰাফত প্লট কৰো সেই লিনিয়াৰ ইকুৱেশ্যনৰ কনসেপ্টটো যেতিয়া আমি তাক সিম্পলিফাইড কৰি এনেকুৱা এটা ফৰ্মত আনিলো যেটোত আমি এটা লিনিয়াৰ ইকুৱেশ্যন নহয় বহুত কেইটা লিনিয়াৰ ইকুৱেশ্যন কম্বাইন কৰি লিনিয়াৰ ইকুৱেশ্যন অসমীয়াত তোমাৰ ৰৈখিক সমীকৰণ বুলি কয় বহুত কেইটা লিনিয়াৰ ইকুৱেশ্যন যেতিয়া আমি কম্বাইন কৰি লৈ এটা মানে তোমাৰ আমাৰ ক্যালকুলেশনৰ যাতে সুবিধা হয় আমাৰ যিকোনো এটা ম্যাথমেটিক্স ক্যালকুলেশনৰ কাৰণে সুবিধা হয় সেই সুবিধাটোৰ ফৰ্মত অনাটোই হৈছে ম্যাট্ৰিক্সটো আৰু ম্যাট্ৰিক্সত তোমাৰ কিছুমান নোটেশন থাকে আৰু কিছুমান তাৰ স্পেসিফিক ফৰ্মেট থাকে আৰু যিসকলে তোমাৰ কম্পিউটাৰৰ কাম কৰিছা বা হয়তো বহুতে আজিকালি কৰিছা তোমালোকে এক্সেলত কাম কৰিছা এক্সেল দেখা পাইছা সো এক্সেল এখন হৈছে স্প্ৰেডশীট সো তাত যিখিনি আমি ভ্যালু পুট কৰো সো এটা স্কয়াৰ ফৰ্মত থাকে তোমালোকে দেখা পাইছা সো সেই বস্তুটো হৈছে এটা তোমাৰ ম্যাট্ৰিক্স হয় সো সেই ম্যাট্ৰিক্সৰ বিষয়ে আমি ডিসকাস কৰিম আৰু আজি আৰম্ভণি চেপ্টাৰত আমি ম্যাট্ৰিক্সটো কি হয় আৰু ম্যাট্ৰিক্সত কি থাকে আমি এটো জানিব লাগিব আৰু ম্যাট্ৰিক্সৰ লগত তোমাৰ কোন কেইটা বস্তু থাকে আৰু তাৰ ক্যালকুলেশন কেনেকৈ কৰে আৰু টাইপস কি হয় কেনেকুৱা টাইপসৰ ম্যাট্ৰিক্স থাকে এই গুটেইখিনি আমি ডিসকাস কৰিম চেপ্টাৰ 3.1 লৈকে সো ম্যাট্ৰিক্সৰ একদম বেসিক আইডিয়াটো মই তোমালোকক দিলো লিনিয়াৰ ইকুৱেশ্যনৰ তোমাৰ এটা তোমাৰ সিম্পলিফাইড ফৰ্ম হয় কিন্তু তাত আমি এটা নহয় বহুত কেইটা লিনিয়াৰ ইকুৱেশ্যন দিব পাৰো আৰু ইয়াত আৰু এটা কথা থাকে লিনিয়াৰ ইকুৱেশ্যনত এটা লিনিয়াৰ ইকুৱেশ্যন কেনেকুৱা থাকে মই এক্সাম্পল লৈছো 3x + 2y = 0 এটো যদি আমি গ্ৰাফত প্লট কৰি দিও আমি এটা লাইন পাম যেটো আমি কোঅৰ্ডিনেট সিস্টেমত প্লট কৰিলে কিন্তু তাৰ যেটো x ৰ আগত কি থাকে এটা কোএফিচিয়েন্ট থাকে যেটো অসমীয়াত সহগ বুলি কয় 3x যদি থাকে 3 টো হৈছে তাৰ কোএফিচিয়েন্ট যদি অকল x থাকে 1 হৈ গল তাৰ কোএফিচিয়েন্ট সো ইয়াত কি কৰিছে কিতাপখনত আৰম্ভণিতে এটা লাইন দিছে মই গুটেই ডিটেইলছ লাইনখিনি না যাও যে metrics are not only used as a representation of coefficient in system of linear equation মানে তোমাৰ যেটো ৰৈখিক সমীকৰণ এটা আমি পাইছো তাৰ লিনিয়াৰ ইকুৱেশ্যনৰ যেটো কোএফিচিয়েন্ট থাকে অকল হেতুৱে ৰিপ্ৰেজেন্ট নহয় but utility of matrices far exceeds the that use তাৰ মানে মেট্ৰিক্সৰ যেটো ব্যৱহাৰ তাতকে যথেষ্ট ওপৰৰ লেভেলত কৰা যায় গতিকে এইখিনি হল মেট্ৰিক্সৰ মেইন ডেফিনিশন সো এতিয়া তোমালোকে মই যিখিনি কলো সকলোৱে বুজি পাইছানে কোনবা এজনে জাস্ট কলে হল বুজি পাইছা ন কিবা ডাউট আছে নেকি এবাৰ ঠিক আছে বুজি পাইছা এতিয়া আমি ডেফিনেশনত যাম সো ডেফিনেশনত কি কৰিছে ইয়াত কিছুমান এক্সাম্পল লৈছে আমি ডাইৰেক্ট এক্সাম্পলটো ডিসকাস কৰিম ইয়াত এটো এক্সাম্পল চাবা ইয়াত কি কৈছে ৰাধাৰ হাতত 15খন নোটবুক আছে আৰু 6টা পেন আছে তুমি তলৰ কিটা বাদ দিয়া মাত্ৰ ওপৰ লাইনটো চোৱা ৰাধাৰ হাতত কি আছে 15খন নোটবুক আৰু 6টা পেন আছে এটো যদি নরমাল আমি লিনিয়াৰ ইকুৱেশ্যনত কি বুলি কম যদি সাপোজ আমাৰ এটা কলে যে এখন নোটবুকৰ দাম 5 টকা আৰু এটা পেনৰ দাম তোমাৰ 2 টকা তেতিয়া তুমি কেনেকৈ লিখিবা 15খন নোটবুক আৰু 6টা পেন এই লাইনটোত কনসেন্ট্ৰেট কৰা মই যেটো ওপৰ লাইন দেখাইছো এই লাইনটো 15খন নোটবুক আৰু 6টা পেন আমি যদি কওঁ যে নোটবুকৰ দামটো 5 টকা তেতিয়া আমি কি লিখিম 15 * 5 আৰু 6টা পেনৰ দামটো 2 টকা 6 * 2 আমি তেনেকৈ ৰিপ্ৰেজেন্ট কৰিম সো এটো এটা হৈ গল লিনিয়াৰ ইকুৱেশ্যন ঠিক তেনেকৈ ফৌজিয়াৰ হাততো 10টা নোটবুক আছে 2টা পেন আছে সিমৰণৰ হাততো 13টা নোটবুক আছে 5টা পেন আছে সো ইয়াৰ এটাহে লিনিয়াৰ ইকুৱেশ্যন কিন্তু ইয়াত কি কৰিছো আমি 3টা লিনিয়াৰ ইকুৱেশ্যন লিখিছো দেখা পালা সো এই যেটো সিস্টেম হয় এনেকৈ ইয়াত 3টা বুলি নহয় আমি বহুত লিখিব পাৰো সো এই যেটো সিস্টেমত আমি লিখিলো এই সিস্টেমটো হৈছে তোমাৰ এটা ম্যাট্ৰিক্স ৰিপ্ৰেজেন্টেশন এই ৰিপ্ৰেজেন্টেশনটো কেনেকৈ কৰিলে ৰাধা ফৌজিয়া আৰু সিমৰনে কি কৰিলে নোটবুক আৰু পেন তেহেতৰ লিখি দিলে যে 15টা 6টা 10টা 2টা 13টা আৰু 5টা গতিকে আমি পাই গলো এইখিনি আমি বুজি পাই আছো যে এটো এনেকৈ হয় গতিকে এইটো যদি আমি এই যেটো ফৰ্মেট হেতুক যদি আমি স্কয়াৰ ব্ৰেকেট এডাল কয় তোমাৰ স্কয়াৰ ব্ৰেকেটত সোমাই দিও 15 10 13 6 2 and 5 তেতিয়া আমি কি পাম এটা ফৰ্ম পাম আৰু এই যেটো ফৰ্ম আমি দিলু এই ফৰ্মটো হৈছে তোমাৰ এই গুটেই ফৰ্মটো কমপ্লিট ফৰ্মটো হৈছে তোমাৰ ম্যাট্ৰিক্স ফৰ্ম বুজি পাইছানে তোমালোকে আৰু কাৰোবাৰ কিবা ডাউটছ আছে নেকি কোৱা মই ৰৈ দিছো অলপমান ঠিক আছে বুজি পাইছো
বুজি পাইছা না তোমালোকে 12 লৈকে এটা লিনিয়াৰ ইকুৱেশ্যন বা ৰৈখিক সমীকৰণৰ কনসেপ্টটো তোমালোকৰ আছে যেটো গ্ৰাফত প্লট কৰিব তোমালোকে জানা xy কোঅৰ্ডিনেটৰ কনসেপ্টটো আছে সো তাত তোমালোকে প্লট কৰিব পাৰা এইটো বস্তু মই যেটো কনসেপ্টটো কলো সো এতিয়া কি হল এইটো আমি লিনিয়াৰ ইকুৱেশ্যন পালো সৰি এইটো আমি মেট্ৰিক্স পালো 15 6 10 2 13 আৰু 5 হৈ গল ইয়াত কি কৰে যেটো তোমাৰ এনেকে পথালি লাইন থাকে তো সোঁফালৰ পৰা বাওঁফালে ধৰা বা বাওঁফালৰ পৰা ইয়াত ডাইৰেকশনটো এনেকে দিছে সো এটো কোৱা হৈছে তোমাৰ ৰো মেট্ৰিক্সৰ ৰো বুলি কোৱা হয় এটো 15 আৰু 6 এটো হৈছে মেট্ৰিক্সৰ ৰো তেনেকে 10 আৰু 2 এটো মেট্ৰিক্সৰ ৰো 13 আৰু 5 এটো মেট্ৰিক্সৰ ৰো আৰু যেটো ভাৰ্টিক্যালি থাকে এটো তোমাৰ হৰাইজন্টালি বুলি কয় ইংলিছত আৰু যেটো ভাৰ্টিক্যাল থাকে উলম্ব হৈ থাকে এটো কোৱা হৈছে তোমাৰ কলম সো এই কনসেপ্টটো বহুত ষ্টুডেন্টে ভুল কৰে বিশেষকৈ মেট্ৰিক্স কৰোতে ৰ আৰু কলমৰ যদি কেনেবাকে তুমি ভুলকে লিখি দিলা বা বেলেগকে যদি ক্যালকুলেশন কৰোতে এটা যদি উল্টা কৰিলে তোমাৰ আনসাৰটো কেতিয়াও নোলায় গতিকে সদায় মনত ৰাখিবা যেটো হৰাইজন্টাল লাইন হয় এটো ৰ বুলি কয় আৰু যেটো ভাৰ্টিক্যাল লাইন হয় হেতু তোমাৰ কলম বুলি কয় সো এইটো আমি ফাৰ্স্ট ৰ পালো এটো আমি সেকেন্ড ৰ পালো এটো আমি থাৰ্ড ৰ পালো এটো ফাৰ্স্ট কলম সেকেন্ড কলম তেনেকে বহুত কলম থাকিব পাৰে অকল এই কেটাই কলম নহয় সো এতিয়া চোৱা ৰাধা ফৌজি আৰু সিমৰণৰ আমি নোটবুকৰ এটো কনসেপ্ট পালো এই গুটেই বস্তুটো যদি আমি উল্টা কৰি দিও আমি ৰাধা ফৌজিয়া সিমৰন লৈছো আমি যদি নোটবুক আৰু পেন লৈ আহো তেতিয়াও তো আমি এটা মেট্ৰিক্স পাম সেই মেট্ৰিক্সটো কেনেকুৱা হ'ব ইয়াত দেখাইছে নোটবুক আৰু যদি আমি পেন লৈ আহিলো ইয়াত নোটবুক আৰু পেন যেতিয়া আমি আনিলো ৰাধা ফৌজিয়া আৰু সিমৰণক আমি এনেকে লিখিব পাৰো মানে নোটবুকটোক আমি স্পেসিফিক কৰি দিলো 15 10 আৰু 13 15 10 আৰু 13 আমি এনেকে লিখিলো দেন পেইনস থাকিলে পেইনস কি পালো 6 2 and 5 6 2 and 5 সো এটো আমি এটা আকো এটা মেট্ৰিক্স পালো এটোটো আমি ফাৰ্স্ট ৰ পালো সেকেন্ড ৰ পালো ফাৰ্স্ট কলম পালো সেকেন্ড কলম পালো থাৰ্ড কলম পালো সো এইখিনি হৈছে তোমাৰ মেট্ৰিক্সৰ একদম সিম্পল যেটো মেট্ৰিক্স যেটো ফৰ্মেশন হয় আৰু মেট্ৰিক্সটো কেনেকে ফৰ্ম হয় তাৰ এটো এটা তোমাৰ পাৰ্ট হয় গতিকে এইখিলৈকে কনসেপ্টটো ক্লিয়াৰ হৈছে নে তোমালোকৰ যদি কিবা আছে কোৱা ঠিকে আছে আৰু যদি কোনো সকলোৱে বুজি পাইছে নে কি বুজালো মই পাইছো তোমালোকে লিখি যাবা তো তোমাৰ মেথছ তোমাৰ ধৰক এনেকে কিতাপৰ পৰা বা মই এনেকে পঢ়াই দিলে মেথছটো অকমান দিগদাৰ হয় বুজিবলে মানে তোমালোকে নিজে বহিত লিখি যাবা যে এটো মেট্ৰিক্স হয় মেট্ৰিক্সৰ এটা ৰ আৰু এটা কলম হয় এতিয়া বস্তুটো তোমাৰ খুব ইজি লাগিছে দেখিবলৈ যে এটো ৰ এটো কলম কিন্তু যেতিয়া তোমাৰ মেট্ৰিক্সৰ বহুত দীঘল ক্যালকুলেশন থাকে কেতিয়াবা দীঘল ক্যালকুলেশন কৰোতে যদি এটা তুমি ভুল কৰি দিলা ৰ কলম তোমাৰ আনসাৰটো কোনোদিনে নোলাব গতিকে এটো একদম মনত সুমুৱাই লবা যে এনেকে পথালিকে যোৱাটো ভাৰ্টিক্যাল যেটো সৰি হৰাইজন্টাল যেটো ৰ ভাৰ্টিক্যালটো হৈছে তোমাৰ কলম সো আমি তিনটা কলম পালো সো আমি এখিলৈকে মেট্ৰিক্সৰ বেসিকটো বুজিলো এতিয়া কি কলে ওকে এখিনি ইয়াত এৰেঞ্জমেন্টটো লিখিছে এখিনি আমি নাযাও সিমিলাৰলি সো মেট্ৰিক্সৰ এটা ডেফিনেশন দিছে মেট্ৰিক্সৰ ডেফিনেশনটো কি হেতু আমি জানিব লাগিব আমিটো জাস্ট পঢ়ি আছো যে মেট্ৰিক্সটো এনেকে হৈ গল মেট্ৰিক্সটো এইটো লগত এনেকে ক্লিয়াৰ কৰিলে মেট্ৰিক্সটো ওলাই কিন্তু মেট্ৰিক্সৰ আমাৰ এটা ডেফিনেশনটো লাগিব সো ডেফিনেশনত কি লিখিছে মেট্ৰিক্সত চাবা ইয়াত প্ৰতিটো টাৰ্ম তোমাৰ যিকিটা শব্দ ইউজ কৰিছে ওয়াৰ্ড ইউজ কৰিছে এটা ইম্পৰ্টেন্ট হয় গতিকে এটো মন দিবা ডেফিনেশনত দিলে a matrix is an ordered rectangular array of numbers or function ordered rectangular array মানে কি কৰিছে মেট্ৰিক্সৰ এটা অৰ্ডাৰ থাকিব এটা সিস্টেমত যাব এটো তুমি ইনে হল বুলি যিকোনো এটা ভ্যালুটা লিখি দিব নোৱাৰা so it is an ordered rectangular array of number rectangle to জানা তোমালোকে গতিকে rectangular array of number মানে নাম্বাৰছৰ array কিছুমান থাকিব লাইনস থাকিব যিখিনি rectangular ফৰ্মত থাকিব or function মেট্ৰিক্সটোত only নাম্বাৰে নাথাকে আৰু আমি অলৰেডি নাম্বাৰ পঢ়িছো যেটো পেন বা নোটবুকৰ বিষয়ে পঢ়িলো কিন্তু মেট্ৰিক্সত অকল নাম্বাৰে নাথাকে মেট্ৰিক্সত নাম্বাৰো থাকিব ফাংশনো থাকিব আৰু ফাংশন কি তোমালোকে ক্লাস 11ত পঢ়িছা গতিকে ফাংশন মানে কি হৈছে মই সিম্পল যদি কওঁ সাপোজ এটা এক্সাম্পল মই লৈছো মনত তোমালোকে লিখি লবা বহিত যে px = 3x px = 3x + 2x square so ইয়াত px টো এটা ফাংশন মানে হেপ x টো এনেকে ভ্যালু ডিফাইন কৰা হৈছে যে তাৰ ভ্যালুটো আমি এটা x + x স্কয়াৰ লব পাৰো গতিকে যিকোনো ফাংশন হ'ব পাৰে ট্ৰিগোনোমেট্ৰিক ফাংশনো হ'ব পাৰে কমপ্লেক্স নাম্বাৰো হ'ব পাৰে গতিকে গোটেইখিনি ইয়াত তলত দিয়া আছে সো এই ডেফিনেশনটো মনত ৰাখিবা যে মেট্ৰিক্স ইজ এন অৰ্ডাৰ ৰেক্টেংগুলাৰ এৰে এটা ৰেক্টেংগুলাৰ যেটো অৰ্ডাৰ হয় অৰ্ডাৰ লব নাম্বাৰ অফ ফাংশন
The number of function are called element of or entries of matrix. So matrix or element থাকে আৰু matrix or entries থাকে. আৰু normally আমি elements word পে use কৰা যায়. কেতিয়াবা entries বুলি দিয়ে কিন্তু normally element to use কৰা হয়. So our matrix to আমি সদায় capital letter denote কৰে আৰু ইয়াত দিয়া আছে চোৱা a এটা matrix হয়. So -2 0 2 এই ওপৰৰ পৰা তললৈ আহিছে. এইটো তোমাৰ হৈ গল এটা column. 5 root 5 and 6 এটো এটা column আৰু -2 and 5 এটা row, 0 and root 5 এটা row, 3 and 6 এটা row. So এটো এটা matrix, এটো এটা matrix লৈছে. So ইয়াত যিকোনো ভ্যালু থাকিব পাৰে. তুমি only আমি যে single positive value বা negative value নহয়. ইয়াত 2 plus I লৈছে এটা complex number value লৈছে. Then 3 লৈ পেলানি -half লৈছে এটা fraction লৈছে. গতিকে তুমি ভগ্নাংশ value লৈছে, হেতু লব পাৰা. So খালি এটো ordered pair মানে এনেকুৱা নহয় -2 5 0 আৰু 3 লিখিলা বলে এই দুটা নাম্বাৰ নাই লিখা এটো ম্যাট্ৰিক্স নহয় ইয়াত বলে তিনটা লিখিছা তলত দুটা লিখিলা বা ইয়াত এটাহে লিখিছা এইখিনি নাই এটো ম্যাট্ৰিক্স নহয় এটো ordered কেতিয়াও নহয় ordered হ'বলে হলে এইটো স্ট্ৰাকচাৰত থাকিব লাগিব আৰু সদায় স্কয়াৰ ব্ৰেকেটৰ মাজত লিখিব লাগিব সো এইখিনি হৈ গল ম্যাট্ৰিক্সৰ তোমাৰ এটা ডেফিনিশনটো ইয়াত যেনেকৈ c এটা ম্যাট্ৰিক্স 1 + x linear equation লৈছে x cube cubical equation n3 তলত trigonometric function লৈছে cos x sin x plus 2 and tan x so এইখিনি হল তোমাৰ ম্যাট্ৰিক্সৰ এটা ফৰমেট যিখিনি আমি পঢ়ি আছো এটা কি কৈছে in the above example the horizontal lines said to be rows and কৈ আছে vertical lines column এইখিনি মই অলৰেডি কৈছো এটা ইয়াত কি কৰিছে 8 কেটা ৰ আছে তোমালোকে ইয়াত ৰ আছে কেটা আছে a has a 3 row ইয়াত এইটো এটা row এইটো এটা row এইটো এটা row column কি আছে এইটো এটা সৰি 2 3 আৰু সৰি -2 0 and 3 এটা column 5 root 5 and 6 column ঠিক তেনেকে b টো তোমাৰ এইকেইটা হল row আৰু ওপৰ পৰা তললৈ column হয় সো এই কথাখিনি ইয়াত তেওঁলোকে তোমাৰ ডেফিনেশনটো দিলে এটা ম্যাট্ৰিক্সৰ যেটো পাৰ্ট হল সেই পাৰ্টটো আমি নেক্সট পাৰ্টখিনিত যাম তোমালোকে বুজি পাইছানে কিবা ডাউট থাকিলে কবা পাইছো আৰু জয়েন হৈছে নেকি ষ্টুডেন্ট কোনোবা নেকি আৰু তোমালোকে নিজে লিখি গৈছানে মই কথাখিনি যিখিনি কলো লিখিছো লিখিছা ন সো ম্যাট্ৰিক্স তোমালোকে আগতে পঢ়িছিলা নে মানে আৰম্ভ কৰা নাই তেলকে পঢ়ি হল ম্যাট্ৰিক্স পঢ়ি হৈছে তোমালোকৰ হৈছে স্যাৰ ঠিক আছে হলেতো কনসেপ্টখিনি বুজি পাবা সো এতিয়া নেক্সট আমাৰ আমি যা ম্যাট্ৰিক্সৰ অৰ্ডাৰ অফ ম্যাট্ৰিক্সৰ অৰ্ডাৰটো কি কয় ইয়াত যেটো ডেফিনেশনত তোমাক দিলে অৰ্ডাৰ্ড পেয়াৰ বুলি কলে গতিকে আমি ইয়াত অৰ্ডাৰটোত যাব লাগিব কি হয় অৰ্ডাৰ সো ইয়াত কি কলে A matrix having m rows and n column is called a matrix of order m into n. মানে যোনটো ম্যাট্ৰিক্সৰ যেটা ৰো থাকে rows যদি তোমাৰ 10টা থাকিলে এটো 10 হ'ব দুটা থাকিলে 2 হ'ব সো m rows আৰু n column গতি m rows আৰু n columnৰ যেটো ম্যাট্ৰিক্স থাকিব হেতুৰ অৰ্ডাৰটো কোৱা হ'ব m into n or simply mn এটো কেনেকৈ পঢ়া যায় m by n matrix বুলি পঢ়া যায় হেতু তোমালোকে অৰ্ডাৰ mn বুলি জেনাৰেলি নকয় হেতু কোৱা হয় তোমাৰ m by n matrix গতিকে যেটো ৰ তোমাৰ ৰ নাম্বাৰটো আৰু কলম নাম্বাৰটো মিলাই যেটো মাল্টিপ্লিকেশন কৰি লিখা যায় হেতু কয় তোমাৰ অৰ্ডাৰ so referring to the above example of matrices we have a has a 3 into 2 matrix এইট সোয়া ইয়াত কি আছিল তিনটা ৰ আছিল -2 5 0 root 5 and 3 6 3 into 2 মানে কলম দুটা প্ৰথমতে ৰ লিখে তাৰপা কলম লিখে so a has a 3 into 2 matrices b has a 3 into 3 b তিনটা ৰ তিনটা কলম এটো ওলাই আছে তোমাৰ এটো তোমাৰ 3 into 3 matrix তেনেকে c যাব 2 into 3 ইয়াত তোমাৰ দুটা ৰ এটো এটা ৰ তলৰটোৰ আৰু দুটা ৰ and তিনটা কলম 2 into 3 so হেখিনি কোৱা আছে ordered pair order of a matrix so you observe that a has a 3 into 2 মানে 6 element যেতিয়া তুমি অৰ্ডাৰটো লিখিবা ম্যাট্ৰিক্সটোত 2 into 3 বা 3 into 2 যেটোই লিখা তাৰ যেটো ভ্যালু থাকিব প্ৰডাক্টৰ হেতুই হ'ব নাম্বাৰ অফ এলিমেন্টস প্ৰেজেন্ট ইন দ্যাট ম্যাট্ৰিক্স so ইয়াত 3 into 2 মানে 6 ইয়াত কেটা আছে 6টা ইয়াত 3 into 3 মানে 9 ইয়াত কেটা আছে 9টা ইয়াত নেকে 2 into 3 and 6 ইয়াতো আছে তোমাৰ 6টা গতিকে
হেতুৱে দিছে যে 3 into 2 6 element B and C have 9 and 6 element respectively. So এইখিনি তোমালোকে বুজি পাইছা যিখিনি অলৰেডি কৰিছাই যিহেতু গতিকে আমি in general an mn matrix have following rectangular array. So কি কয় এই যে process ফৰ্মটো লিখিছে এই ফৰ্মটো কি বুলি কয় তোমালোকে জানানে কোনোবা এনেকৈ যে লিখে n লৈ লৈ যায় কোনোবা জানানে এটো শুনা পাই আছে ন সকলোৱে পাইছো এই যে আমি এনেকৈ লিখো না n লৈ লৈ যাও এফালে লৈ যাও n লৈকে সো এনেকৈ লিখা যায় যে যিকোনো বস্তু ম্যাথমেটিক্সত কি কৰা হয় যায় কি বুলি কয় এটো কি দিব তোমালোকে লিখিছা ন ম্যাথমেটিক্যাল তোমাৰ বহুত ক্ষেত্ৰত লিখিছা n লৈ যোৱা তোমাৰ কি কয় এইখিনিত ইন্ডাকশন মেথড ইউজ কৰা n লৈ যোৱা বা এনেকৈ বহুত কিটাত n লৈ যোৱা সো হেতু কি ফৰ্ম বুলি কয় কস এই যেটো m n লৈ আমি লৈ গৈছো এইটো যেনেকৈ লৈ গৈছো পাইছা নে আগতে এটো এনেকুৱা বস্তুটো পাইছা তোমালোকে ওকে বাস হা পাইছো যিকোনো বস্তুটা লিখো ন তোমাৰ আমি sum of the n numbers বুলি লিখো নহয় up to n লৈ যাও ন an বা এনেকৈ a1 a2 a3 up to an এনেকৈ লিখো নহয় এটো কি কৰা যায় কি বুলি কোৱা হয় এই প্ৰসেসটো পলা এইটো তোমাৰ কি কয় এইটো যেনেকৈ লিখিছে ইয়াত তোমাৰ যিকোনো ম্যাথমেটিক্সত এনেকৈ ডেৰাইভ কৰে তোমাৰ n লৈকে নি n লৈকে একচুয়ালি ইনফিনিটিলে তেওঁলোকে লিখে সো এইটো তোমাৰ জেনাৰেলাইজ ফৰ্ম কৰা বুলি কয় এটা মেথছটো এটা জেনাৰেলাইজ ফৰ্মত লিখিছে সো in general m and n matrix have the following rectangular array so a11 a12 a13 up to a1 n লৈকে গল ৰো টুত তললৈকে আহিলে 2 ইয়াত মানে কি কৰিছে 21 22 23 এনেকৈ up to 2n i1 i1 i2 up to in and m1 up to mn তাৰ মানে এই এলিমেন্টটো লৈকে টোটাল m টা ৰো আৰু n টা কলম আছিলে সো সেই কনসেপ্টটো কেনেকৈ দেখাইছো চোৱা ইয়াত এটা a1 দিছে মানে এটা ৰো 2 দিছে দুটা ৰো i মাজতে এটা থাকিলে m মানে ইয়াত m টা ৰো আছে আৰু কলমবোৰ কেনেকৈ লিখিলে তোমাৰ চোৱা a পিছৰটো কলম হয় ইয়াৰ যেটো পিছৰ 1 টো হেতু আছে কলমৰ ডেফিনিশনটো a1 দিছে a2 দিছে a3 দিছে aj মানে মাজত আছে আৰু an লাষ্টৰটো এটো হৈছে তোমাৰ কলম হল সো আলটিমেটলি কি হল আমি m into n কলম লিখিলে গতিকে এটো হৈছে ম্যাট্ৰিক্সৰ এটা আমি জেনাৰেলাইজ ফৰ্মৰ ডেফিনিশনটো or a এনেকুৱা ম্যাট্ৰিক্স হয় যত a i, j থাকে স্কয়াৰ ব্ৰেকেটৰ মাজত a i j থাকে m into n মানে হৈছে ৰো আৰু কলম হেতু গম পালা সো এটো এনেকুৱা বস্তু যে i2 এই যেটো i হয় কি সদায় 1 তকে তোমাৰ ডাঙৰ বা সমান হ'ব ইয়াত যদি চোৱা i2 1 তকে ডাঙৰ বা সমান হৈ আছে আৰু i যেটো ভ্যালু থাকিব less than is equal to m তকে obviously সৰু হ'ব বা ডাঙৰ সমান হ'ব i ভ্যালুটো i is equal to m হ'ব পাৰে কিন্তু i m তকে ডাঙৰ কেতিয়াও নহয় কিন্তু m টো i সমান হ'ব পাৰে বা i তকে ডাঙৰ হ'ব পাৰে গতিকে এই 1 less than equal I less than equal m এ তোমাক কি বুজালে এটো তোমাক ৰো টো বুজালে then similarly 1 less than equal j less than equal n এটো কি বুজালে তোমাৰ ইয়াত কলমটো বুজালে গতিকে ইয়াত কলমটো বুজালে গতিকে এটো হৈ গল তোমাৰ এটা ম্যাট্ৰিক্সৰ প্ৰসেস হয় আৰু I and j belongs to natural number n is a natural number so number system টো তোমালোকে চাব লাগিব যদি কিবা ডাউটস আছে এখিনি ক্লিয়াৰ কৰি লবা ৰিয়েল নাম্বাৰ ন্যাচাৰাল নাম্বাৰ হয় কি হয় ইন্টিজাৰ কি হয় এখিনি so I and n belongs to I and j belongs to n গতিকে এই গুটে ম্যাট্ৰিক্সটো সিম্পল কৰি লিখিলে এনেকে so ইয়াৰ এই প্ৰথম পাৰ্টটোৱে কি বুজাই আছে ৰো বুজাই আছে এই পাৰ্টটোৱে কি বুজাই আছে কলম বুজাই আছে এই কেটা কোড সোমাই আছে তোমাৰ belongs to n ই n ৰ ন্যাচাৰাল নাম্বাৰ সোমাই আছে thus the ith row consists the element যেতিয়া ith row টো পাও এই row টো চোৱা এই row টোৱে কি এলিমেন্ট লব i টো ফিক্স থাকিব তাত ইয়াত i টো থাকিব তোমাৰ ফিক্স ইয়াত খালি জাস্ট নেক্সট এলিমেন্ট কেটা চেঞ্জ হ'ব কাৰণ এটো ৰো নাম্বাৰটো i তো একদম ভালকে বুজি চাবা জুনে নাই বুজা আকৌ এবাৰ ৰিপিট কৰি চাবা তোমালোকে ইয়াত ৰো নাম্বাৰটো i হয় গতিকে i দে থাকি যাব আৰু পিছৰ নাম্বাৰ এটা চেঞ্জ হ'ব 1 2 3 up to n কাৰণ ইয়াত n লৈকে গৈছে n কলমলৈকে গৈছে
while jth column of n consist of an element যেটা jth column to যাম তাৰ তোমাৰ কি element consist কৰিব a1j a2j j যেটো column হ'ব এইটো চোৱা a1j a2j aij মানে j টো ফিক্স থাকিব বাকিখিনি চেঞ্জ হ'ব সো সেইখিনি হৈছে মেট্ৰিক্সৰ তোমাৰ এটা ডেফিনেশন টো সো কেতিয়াবা তোমালোকৰ এক্সামত মেট্ৰিক্স ডিফাইন এ মেট্ৰিক্স বুলি কোৱেশ্চন আহে আৰু উইথ এন এক্সাম্পল বা ডিফাইন মেট্ৰিক্সটো যদি তোমালোকক যে কলম আৰু ৰ লিখি ডিটেইলছত দিব লাগে তোমালোকে এই কনসেপ্টটো লিখিব লাগিব নহলে ফুল মাৰ্কস নাপাবা গতিকে এইখিনি হৈছে তোমাৰ মেট্ৰিক্সৰ ৰ আৰু কলমৰ আমি ডেফিনেশনটো চালো সো ভাবিছো তো সকলোৱে বুজি পাইছা এখিলেকে আৰু যদি এতিয়াও কিবা কনফিউজন আছে তোমালোকে ক'ব পাৰা মোক পাইছো স্যার পাইছো স্যার তোমালোকৰ মানে অলপ বেছি স্পিড হৈছে নেকি পঢ়ুৱাটো না ঠিকে আছে মানে ধৰা এতিয়া তোমাৰ অনলাইনত টাইমবোৰ বহুত কম থাকে তো যিখিনি পাৰো মই পঢ়াই দিছো মই তোমাৰ এইটো ৰেকৰ্ডিং থাকিব মোৰ লগত আৰু মোৰ নাম্বাৰটো মই দি দিম তোমালোকক হেকত তোমালোকে মোক মেছেজ কৰিবা মই ৰেকৰ্ডিংছটো শেয়াৰ কৰি দিম তোমালোকৰ লগত এটোৰ ভিডিও আৰু বহুত ভিডিওছ আছে 12ৰ সো মই তোমাক দি দিম তোমালোকক সো এতিয়া আমি মেট্ৰিক্সৰ ডেফিনেশনটো কমপ্লিটলি চালো তোমাৰ নিউমেৰিকেলৰ বা তোমাৰ যে কেনেকে ডিফাইন কৰে কোড কেনেকে থাকে এখিনি চালো সো এতিয়া আমি টাইপস অফ মেট্ৰিক্সত এইখিনি তোমাৰ আৰু কিছুমান মেট্ৰিক্সৰ বিষয় দিছে এটো এবাৰ চাই লোৱা এটোটো আমি অলৰেডি কলো এতিয়া মই অলৰেডি বহুত আগতে কৈ আছিলো যে মেট্ৰিক্সখিনি আমি এটা পইণ্টত ৰিপ্ৰেজেন্ট কৰিব পাৰো মানে এটা তোমাৰ xy প্লেনত থাকে আৰু কোঅৰ্ডিনেট সিস্টেমৰ কনসেপ্টটো গতিকে মেট্ৰিক্স পঢ়াৰ আগত তোমালোকে কোঅৰ্ডিনেটৰ কনসেপ্টটো ক্লিয়াৰ কৰিবা যদি কাৰোবাৰ ক্লিয়াৰ হোৱা নাই so we can represent any point xy in a plane by matrix row and column আমি মেট্ৰিক্সৰ row লিখিব পাৰো কলম লিখিব পাৰো চোৱা only xy লিখিছা না এটো তোমাৰ কলম হয় আৰু এটো এনেকে লিখিলে xy row হৈ গল এটো so আমি যিকোনো ক্ষেত্ৰতে এটা মেট্ৰিক্সৰ পইণ্টটোক আমি এখন প্লেন কোঅৰ্ডিনেট প্লেন এখন আমি মেট্ৰিক্সত ডাইৰেক্ট ৰিপ্ৰেজেন্ট কৰিব পাৰো for example 01 is a matrix representation given as p01 by এনেকে লিখিছে এটো এটা মেট্ৰিক্সৰ ৰিপ্ৰেজেন্টেশন হয় তো এক্সামত যদি শর্ট 1 মার্কসৰ কোৱেশ্চন আহে যে ৰিপ্ৰেজেন্ট দা পইণ্ট 1 2 ইন এ মেট্ৰিক্স ফৰ্ম তেতিয়া তোমালোকে তেতিয়া 1 2 মই 01 ললো জনিবা 01 or 01 দুটা লিখিব লাগিব কিন্তু অনলি কলম লিখিলে বা ৰ লিখিলে নহব যদি কলম ফৰ্ম বুলি দিয়ে তেতিয়া বেলেগ কথা কিন্তু ৰিপ্ৰেজেন্ট দা পইণ্ট xy ইন এ মেট্ৰিক্স ফৰ্ম বুলি কলে এই দুটা লিখিব লাগিব কাৰণ তোমাক ডিফাইন কৰি থোৱা নাই আৰু নেক্সট কি কলে observe that in this way we can express the vertices of a closed rectangular figure in the form of matrix so এতিয়া চোৱা আমি মেট্ৰিক্সৰ এটা পইণ্ট প্লট কৰিলো তেনেকে আমি এটা ৰেক্টেংগুল এটা যেটো ৰেক্টেনিলিয়াৰ ফৰ্ম এটা যিকোনো ক্লোজ ফিগাৰ এটা যদি আমি গ্ৰাফত থাকে কোঅৰ্ডিনেট সিস্টেমত থাকে এটো আমি মেট্ৰিক্সত বনাই দিব পাৰো যেনেকে abcd ভাৰ্টিসেস কিটা কি কৰিছে 1 0 3 2 1 3 and d minus 1 of 2 so এইখিনি পইণ্ট প্লট কৰা খিনিটো তোমালোকে জানা কোঅৰ্ডিনেটৰ পইণ্টটো প্লট কৰিব জানা নে সকলোৱে জানো xy কোঅৰ্ডিনেটৰ পইণ্ট প্লট কৰিব জানা জানো স্যাৰ গতিকে নেগেটিভ পজিটিভৰ কনসেপ্টটো পুৰা আছে তোমাৰ কোঅৰ্ডিনেট প্লেনখনত কিমানটা থাকে তোমাৰ হেৰি প্লেন কেখন থাকে xy প্লেনত টোটাল তোমাৰ কোঅৰ্ডিনেট প্লেনখনত কেটা থাকে xy প্লেনত টোটাল কোনবা জনে কোৱাচোন মোক xy প্লেনত টোটাল কিমান থাকে কোঅৰ্ডিনেট পাৰ্ট চাৰিটা স্যার -2 আৰু যদি 3 প্লট কৰো কোনটো কোঅৰ্ডিনেট পাৰ্টত থাকিব -2 আৰু 3 তোমাৰ হ'ব স্যার 2 নম্বৰখনত থাকিব স্যাৰ 2 নম্বৰ প্লেনখনত থাকিব কেন্দ্ৰত হ'ব -2 3 কৰিলে 2 নম্বৰ থাকিব 2 -3 কৰিলে ফাৰ্স্ট প্লেনখন থাকিব না 2 -3 2 minus 3 স্যার লাস্টৰ ফোৰ্থখন হ'ব নেকি 2 2 -3 ফাৰ্স্ট প্লেন থাকিব ফোৰ্থ প্লেন লাষ্টখনত থাকিব Last quadrant. লাষ্ট কোঅৰ্ডিনেট কৰিব সো Last quadrant. তোমালোকে জানা গতিকে এইখিনি মই আৰু বিশেষ নকওঁ মই জাস্ট বেসিকটো কলো
সো এতিয়া তোমালোকে চোৱা কোঅৰ্ডিনেট সিস্টেমত তোমালোকে আজি কি কৰিবা এতিয়া তো ধৰা ক্লাস 12 পিছত তোমালোকে এই যেটো পইণ্ট দিছে এক মিনিট এই যিখিনি পইণ্ট ABCD এটি তোমালোকে এখন গ্ৰাফত আঁকিবা সিম্পল কে আঁকিবা গ্ৰাফ প্লেনত সো গ্ৰাফ প্লেনত আঁকিলৈ তোমালোকে বস্তুটো চাবা এইখিনি এটা ৰেক্টেঙ্গুলাৰ এটা তোমাৰ ফৰ্ম সিস্টেম কোৱাড্ৰিলেটাৰেল সৃষ্টি কৰিব সো সেই কোৱাড্ৰিলেটাৰেলটো তুমি মেট্ৰিক্স ৰিপ্ৰেজেন্ট কৰিব পাৰা সো কেতিয়াবা এনেকুৱা কোৱেশ্চন আহি থাকে যে এটো পইণ্ট আছে মেট্ৰিক্সৰ ৰিপ্ৰেজেন্ট কৰা আৰু কেতিয়াবা এনেকুৱা থাকে দুটা তোমাক কোৱাড্ৰিলেটাৰেল দিয়া থাকিব দুটা ফিগাৰ দিয়া থাকিব পইণ্টস দিয়া থাকিব ক'ব লাগ তোমাক দেখাব লাগিব যে দুটা ইকুৱেল থ্ৰু মেট্ৰিক্স তেতিয়া আমি কি কৰিবা দুটা মেট্ৰিক্সৰ তোমাৰ ভ্যালু গিটাৰ ইকুৱেল দেখাব লাগিব সো সেইখিনিও এনেকৈ কৰিব লাগিব মানে পিছত গতিকে ইয়াত কি কৰিছে A10 B32 C13 আৰু D-1 and 2 সো ইয়াত কমপ্লিট নেকে ৰোড তোমাৰ কলমত পুট কৰিছে আৰু এফালে ৰোড পুট কৰিছে ইয়াত 2 into 4 হৈছে 4 into 2 হৈছে সো এইখিনি তোমালোকে বুজি পাইছাই আমি যেহেতু অলৰেডি স্টাৰ্ট কৰিছা গতিকে thus the matrix can be representation of vertices of a geometrical figure in a plane so এই লাইনটো ইম্পৰ্টেন্ট চোৱা matrix টো সদায় আৰু uses of matrix যদি তোমালোকৰ কেতিয়াবা থাকে সো এটা কি কৰিব geometrical যিকোনো ফিগাৰৰ matrix টো ৰিপ্ৰেজেন্ট কৰিব পাৰা ইনে প্লেন এখন প্লেনত তুমি যিকোনো ফিগাৰৰ geometrical representation টো কৰিব পাৰা তোমালোকে যদি এটা ট্ৰায়াঙ্গল লোৱা ট্ৰায়াঙ্গুলাৰ ফিগাৰটো তোমালোকে এখন মেট্ৰিক্সত আনিব পাৰা গতিকে ইয়াত কিছুমান এক্সাম্পল দিছে কনসিডাৰ দ্য ফলোইং ইনফৰমেশন ইয়াত মানে এক্সাম্পল খিনি আমি অলপ শৰ্ট কে ডিসকাস কৰি গলো কি কৰিছে মেন ওয়াৰ্কাৰ ওমেন ওয়াৰ্কাৰ দিছে ফ্যাক্টৰি 1 2 3 তিনটা ফ্যাক্টৰি আছে মানে মানুহ মতা মানুহে কিমান কাম কৰে মাইকী মানুহে কিমান কাম কৰে দিছে ৰিপ্ৰেজেন্ট দ্য এবভ ইনফৰমেশন ইন দ্য ফৰ্ম অফ 3 into 2 মেট্ৰিক্স ইয়াত কোৱেশ্চনত দিয়া আছে একচুয়ালি 3 into 2 মেট্ৰিক্স কৰিব লাগে what does the entry in the third row and second row represents so 3 into 2 মেট্ৰিক্স কৰিব দিছে তাৰ মানে কি তোমাৰ ৰো তিনটা হ'ব লাগিব so 3 into 2 মেট্ৰিক্স কৰিব দিয়া লগে তোমাৰ ৰো তিনটা তুমি ইয়াত ৰো তিনটা পাই আছা গতিকে 3 into 2 তোমাৰ ফিগাৰটোত যিখিনি দিয়া আছে এইখিনি মেট্ৰিক্সৰ ফৰ্মত লিখিলে 3 into 2 হৈ গল the entry in the third row and second row represent the number of women in the workers in the factory 3 question to কি দিছে what does the entry in the third row and second column represent third row third to a2 third row and second column a2 represent a2 কি represent কৰিছে number of women worker in the factory 3 26 কি represent কৰিছিলে women worker code factory 3 link to সবা দুটাৰে কমন factory 3 আৰু womenৰ দুটাৰে কমন তো হৈছে 26 তো number of women worker in the factory 3 to তোমাৰ 26 so এইখিনি আমি 26 টো পাই গলো so এনেকৈ কিছুমান short একদম simple example দিছে next কৈছে যে if a matrix has 8 element এটা matrixৰ যদি 8টা element থাকে what is the possible order it can have so এটো important হয় আমি অলৰেডি পঢ়ি আছো যে মেট্ৰিক্সৰ ৰো আৰু কলম মাল্টিপ্লাই কৰিলে আমি এটা তোমাৰ ভ্যালু পাই যাম ইয়াত কোৱেশ্চনটো দিছে যদি এটা মেট্ৰিক্সৰ 8টা এলিমেন্ট থাকে তুমি উলিয়াব লাগে কি m into m n কিমান থাকিব পাৰে we know that if a matrix is of order m into n then it has mn element যদি এটা মেট্ৰিক্সৰ m into n থাকে mn element থাকিব তাৰ মানে mn যিকোনো দুটা নাম্বাৰ মাল্টিপ্লাই কৰিলে আমি 8 পাব লাগিব প্ৰথমতে এটো মনত সোমাই লোৱা যে দুটা নাম্বাৰ মাল্টিপ্লিকেশন কৰিলে আমি 8 পাব লাগিব thus to find all possible order matrices with matrix with 8 element we will find all order pair of natural number whose product is 8 গতিকে আমি কি কৰিম আমি ন্যাচারাল নাম্বার সেইখিনি আনিম যিখিনি ন্যাচারাল নাম্বাৰৰ প্ৰডাক্ট কৰিলে মাল্টিপ্লাই কৰিলে 8 পোৱা যায় সো কি নাম্বাৰ মাল্টিপ্লাই কৰিলে 8 পোৱা যায় 1 and 8 আৰু 8 and 1 হ'ব 4 and 2 and 2 and 4 হ'ব কাৰণ মেট্ৰিক্সৰ both side possible এটো নহয় যে 4 and 2 কৰিলে আমি 2 and 4 কৰিব নোৱাৰা গতিকে এই যে আমি 8টা এলিমেন্টৰ মেট্ৰিক্সটোত possible order pair ললো 1 and 8 মানে কি বুজাইছে ইয়াত তোমাৰ এটা ৰো 8টা কলম 8 and 1 8টা ৰো এটা কলম 4টা ৰো দুটা কলম দুটা ৰো 4টা কলম so the possible ordered pair 1 into 8 8 into 1 4 into 2 and 2 into 4 গতিকে এইখিনি ইয়াত বুজাইছে বুজি পাইছে নে সকলোৱে কিবা আছে যদি কোৱা পাইছো স্যাৰ পাইছো স্যার আৰু কি চেপ্টাৰ কৰিলা তোমালোকে মেথছৰ মেথছৰ চেপ্টাৰ কি কৰিলা আৰু হেল্ল' হা
হেৰি মেথছৰ আমি মেট্ৰিক্স কৰিলো ডিটাৰমিনেন্টছ তাৰ পাছত আমাৰ ডিফাৰেন্সিয়েশ্যন আৰু ইন্টিগ্ৰেশ্যন হাফ হৈ আছে কোঅৰ্ডিনেট আছে ন তোমালোকৰ ন কোঅৰ্ডিনেট সিস্টেম কাৰ্টেছিয়ান প্ৰডাক্ট 3 ডাইমেনশনাল জিওমেট্ৰি আছিলে নেকি পাৰ্ট 2 আছে পিছে পাৰ্ট 2 আছে ঠিক আছে একদম ফাৰ্ষ্টৰ চেপ্টাৰটো কৰিছানে ৰিলেশনছ নি ৰিলেশনছ খিনি ৰিলেশনছ নাই মই এইটো কৰা নাই ন ফাৰ্ষ্টৰ চেপ্টাৰটো চাবা অলপমান এইটো মানে কি এইটো অলপ কনফিউজিং হয় চেপ্টাৰটো যিখিনি ৰিলেশনৰ পাৰ্টখিনি মোৰ আছে অলপমান ডকুমেন্ট মই তোমালোকক নাম্বাৰটো দি দিম মই তোমালোকে মোক মেছেজ কৰিবা হোৱাটছএপত মিটিঙৰ পিছত তেতিয়া মই তোমালোকক মই ডিটেইলছখিনি কৈ দিম কি আছে মোৰ লগত দি দিম মই তোমাক তাই ডোমেইন ৰেঞ্জৰ পাৰ্টটো দিব দেই ডোমেইনৰ গোটেইখিনি কৰা আছে না চাব লাগিব মই যিখিনি আছে গতিকে মেট্ৰিক্সখিনি আমি এইখিনি আজি আৰু অলপমান ডিছকাছ কৰিম তোমালোকৰ এইখিনিলৈকেতো বুজি পাইছা তোমালোকে যিহেতু কৰিলা এবাৰ So next এটা দিছে যে construct 3 into 2 matrix whose elements are given by so এনেকুৱা কোৱেশ্চনটো তোমাৰ মানে কি হয় তোমালোকে খুব কেয়াৰফুলি কৰিব লাগে আৰু মেট্ৰিক্সৰ সব কোৱেশ্চনে কেয়াৰফুলি এতিয়া তোমালোকে একদম সিম্পল ফৰ্মত মেট্ৰিক্স কৰি আছা তোমালোকে যদি হায়াৰ ষ্টাডিজ কৰা মেট্ৰিক্সৰ বহুত ডাঙৰ ডাঙৰ ক্যালকুলেশন থাকিব সো যিখিনি ক্যালকুলেশন তোমাৰ মানে লাগি যাব 4-5 পেজ ওপৰত গুচি যাব গতিকে মেট্ৰিক্সটো একদম ভালকে কৰিবা মানে কেয়াৰফুলি সো ইয়াত কি ক'লে 3 into 2 matrix question to mon diba 3 into 2 মানে তিনটা আৰু দুটা কলম হেকিত ফিক্স হৈ গল তোমাৰ whose elements are a I j elements খিনি এনেকুৱা এলিমেন্ট থাকিব যত half of modulus of I minus 3j mod of I minus 3j so এই কনসেপ্টৰ ওপৰত বেস কৰি এইগিটা তোমাৰ কি কৰিছে এলিমেন্টৰ এটা ফৰ্ম দিছে যেটো আমি আগতে পাইছিলো এই যে ফৰ্মটো এনেকুৱা হ'ব লাগিব যেটো ভ্যালু গিটা এটো হ'ব লাগিব আমি তাত 3 into 2 কৰিব লাগে এটা সোয়া in general 3 into 2 matrix can be given as a11 a12 a21 a22 a31 a32 এবোৰ সদায় কি কয় তোমালোকে যেটা কৰি থাকিবা তোমালোকৰ মুখস্থ টাইপ হৈ যাব কিছুমান বস্তু তাৰ মানে কি কলমটো 1 1 2 2 3 3 মানে প্ৰথমটো সদায় দেখিছানে নেক্সট টু 1 1 এটো ফিক্স থাকে এটো 2 2 এটো ফিক্স থাকে সো এতিয়া aij half of mod of I minus 3j কোৱেশ্চনটো আছিল সো ইয়াত এটা কি কৰিব লাগিব So, question to এটা বস্তু define কৰি দিছিল যে 3 into 2 matrix মানে কি কৰিছিল ৰো তিনটা গতিকে আমি j কিমান পাম সৰি I কিমান পাম I পাম 1 2 3 আৰু তাতকে I নাথাকে j কিমান পাম 2টা কাৰণ 1 and 2 ইয়াত 2 বুলি তোমাৰ কলম দিয়া আছে গতিকে I 1 2 3 আৰু j 1 2 যেটা আমি লম আৰু তাৰ ভ্যালু খিনি ইয়াত জাস্ট পুট কৰি দিম ইয়াত জাস্ট পুট কৰি দিয়াৰ পিছত আমি যিখিনি ভ্যালু পালো 1 এটোটো তোমালোকে পাৰিবা 1 পালো এটা তোমাৰ ইয়াত 5/2 পালো আৰু ইয়াৰ মোড লৈ থকাৰ কাৰণে মাইনাস থাকিলে তোমাৰ ইয়াৰ ভ্যালুটো পজিটিভ এটা এটো তোমালোকে জানা ন জানা ন আৰু এই বস্তুটো কি কয় তোমাৰ এটা ইয়াত কি হয় সদায় এটা ম্যাগনিটিউড বুলি এটা কিছুমান বস্তু ধৰা যায় ঠিক এনেকুৱা ধৰণৰ তুমি এটা জায়গা ৰৈ আছা এটা সাইডে মানে ইয়াত মোড কনসেপ্টটো আৰু বহুত ডাঙৰ ক্ষেত্ৰতে ইউজ কৰা হয় মই একদম সিম্পল কে বুজাইছো তুমি ঘৰৰ পৰা এটা জায়গালৈ গুচি গলা 5 কিলোমিটাৰ গুচি গলা ঠিক আছে সো তেতিয়া তোমাৰ হু সাইডে জনিবা ঘৰৰ পৰা 5 কিলোমিটাৰ গলা তুমি যদি ক্যালকুলেশনটো তুমি সেই সাইডটো পজিটিভ বুলি ধৰি যোৱা তো 5 কিলোমিটাৰ হৈ গল তোমাৰ ডিসটেন্স কভাৰ কৰিলে তুমি 5 কিলোমিটাৰ কিন্তু ঘৰৰ পৰা যদি হু সাইডে নগৈ যদি তুমি বাও সাইডে ডিসটেন্সত গুচি যোৱা এজ এ ডিসটেন্স যদি তুমি চোৱা হেতু তোমাৰ কি হ'ব তোমাৰ তুমি সৰি এজ এ ডিসটেন্স উইথ ডাইৰেকশনত চালে কি হ'ব তোমাৰ নেগেটিভ 5 মানে তুমি কাৰণ হুফালে 5 আছিল তুমি বাওফালে গুচি যোৱাৰ কাৰণে আৰু -5 হৈ যাব কিন্তু তোমাৰ তাৰ যেটো ম্যাগনিটিউড থাকিব হেতু হতে 5 এ থাকিব বুজি পালানে গটিকে এটো মডুলাছৰ এটো কনসেপ্টটো ঠিক তেনেকুৱা মানে নেগেটিভ থাকিলে তোমাৰ পজিটিভ ভ্যালু তাৰ যেটো ভিতৰৰ ভ্যালুটো এটো চোৱা যায় আৰু ইয়াত আৰু দুটা কথা আছে ভেক্টৰ আৰু স্কেলাৰ সো তোমালোকে ভেক্টৰ স্কেলাৰ বিষয় পঢ়িছা নে 11ত পঢ়িছিলো স্যাৰ পঢ়িছিলা ন ভেক্টৰ আৰু স্কেলাৰৰ ভিতৰত কোনটো কোৱান্টিটি তোমাৰ ডাইৰেকশন থাকে কোৱাচোন স্কেলাৰ 100 স্কেলাৰ নেকি ভেক্টৰ ভেক্টৰ তোমাৰ ডাইৰেকশনটো থাকে সো সেই ডাইৰেকশনৰ তোমালোকে মেথছ কৰিছা নহয় তোমাৰ ফিজিক্সত আছে চাগে ফিজিক্সত কৰিছা নেকি
কৈছিলো স্যাৰ আই জে লগোৱা কৈছিলো থাকে ওপৰ লেভেলত থাকে অলপমান মই জাস্ট মোৰ যিখিনি মনত পৰিলে সো ঠিক আছে আমি গতিকে সেই কনসেপ্টটো ঠিক তেনেকুৱা গতিকে আমি ইয়াৰ করসপন্ডিং ভ্যালু পালো ভ্যালু ইয়াত পুট কৰি দিলো সো আমি ম্যাট্ৰিক্সটো পাই গলো সো তাত আমাৰ বেলেগ ক'বলগীয়া একো নাই সো এক মিনিট ৰ'ব এতিয়া আমি এটো হৈ গল সো এতিয়া মেইন কথাটো হ'ল ম্যাট্ৰিক্সৰ অতি ইম্পৰ্টেন্ট পাৰ্ট হয় এটো তোমালোকে ম্যাট্ৰিক্সৰ কনসেপ্টটো বুজি পালা এটা টাইপস অফ ম্যাট্ৰিক্স আৰু এই কোৱেশ্চন এই টাইপছত কি হয় ম্যাক্সিমাম ষ্টুডেন্টে ভুল কৰে ম্যাট্ৰিক্সৰ ইয়াত একচুয়ালি প্ৰবলেমটো এটো হৈ গল ম্যাট্ৰিক্সত বহুত বেছি টাইপস থাকে যেটো আমি সিম্পল ফৰ্মত পঢ়িছো কলম ম্যাট্ৰিক্স বা ৰ ম্যাট্ৰিক্স নহয় তো তাত তোমাৰ ইমান বেছি টাইপস থাকে সিমেট্ৰিকৰ পৰা আৰম্ভ কৰি এচিমেট্ৰিক আৰু বহুতখিনি বেছি টাইপস থাকে যেটো টাইপছত কি হয় ষ্টুডেন্টখিনি ভুল কৰাৰ চান্সেস বহুত থাকে গতিকে এই টাইপসখিনি খুব ভালকে চাবা খুব প্ৰেক্টিস কৰিবা ম্যাট্ৰিক্সৰ টাইপস কিটা যদি প্ৰেক্টিস নকৰা টাইপস তোমাৰ এক্সামত ভুল হোৱাৰ চান্স থাকিবই সো প্ৰথম ম্যাট্ৰিক্সটো একদম ইজি কলম ম্যাট্ৰিক্স এটো আৰু বিশেষ ক'ব লগা নাই যেটো তোমাৰ এটা কলম থাকে আৰু ৰ তোমাৰ সৰি এই ম্যাট্ৰিক্স ইজ এন কলম ম্যাট্ৰিক্স অনলি ওয়ান কলম এটা কলম থাকিব পাৰে এটো এটা কলম থাকিব পাৰে ৰ তাৰ যিকোনো হ'ব পাৰে সো এটো কলমত 4 ইন মানে 4টা ৰত এটাই কলম এটো হৈছে কলম ম্যাট্ৰিক্স আৰু ইয়াৰ ডেফিনেশনটো এটো আৰু সদায় এক্সামত এই পাৰ্টটো লিখিবা এটো ইম্পৰ্টেন্ট হয় একচুয়ালি ম্যাথছত তুমি এটো এনেকে ডিফাইন কৰি লিখিব লাগিব and row matrix is said to be row matrix if it has only one row যত এটা row থাকিব one মানে কলম ম্যাট্ৰিক্সৰ প্ৰথম যেটো m সেকেন্ড যেটো n হ'ব n টো সদায় তোমাৰ 1 এ হ'ব তাত কোনো বেলেগ হোৱা চান্সেস নাথাকে আৰু তোমাৰ row matrixত row টো সদায় 1 থাকিব গতিকে ফাৰ্স্ট m টো 1 হ'ব বাকিটো তোমাৰ যিকোনো হ'ব পাৰে এই দুটা হৈ গল এটা কনসেপ্ট মই বিশেষ নকওঁ এটো বুজি পাবাই next square matrix a matrix in which the number of rows are equal to the number of column square matrix of number row number of column সদায় সমান হ'ব লাগিব তাৰ মানে কি হ'ল তোমাৰ m into n গতিকে square matrix ৰ অৰ্ডাৰটো তোমাৰ m into n ফৰ্মত থাকিলেও তাত m equal to n হয় গতিকে হেতু সদায় স্কয়াৰ সো a I j m m is an square matrix of order m মানে square matrix ত সদায় এটাই অৰ্ডাৰ লিখা যায় কাৰণ ইয়াৰ অৰ্ডাৰ m এটো কাৰণে ক'লে কাৰণ দুটা সমান হয় ৰ আৰু কলম সমান হয় গতিকে অৰ্ডাৰ m দিয়া যায় সো সেই বস্তুটো আমি কেনেকৈ লিখিছো m into n matrix টো তোমাৰ অৰ্ডাৰ অফ 3 বুজি পাইছা না গতিকে ইয়াত যদি আমি কাটি দিও এই গিটা কাটি দিও অকল 2 into 2 matrix হ'ব পাৰে কিন্তু তাৰ অৰ্ডাৰটো সদায় সমান হ'ব লাগিব মানে m আৰু n সদায় সমান হ'ব লাগিব সো এটো জন স্কয়াৰ ম্যাট্ৰিক্স হয় সো স্কয়াৰ ম্যাট্ৰিক্সটো একদম ভালকে বুজি লবা ভুল নকৰিবা এটো কেতিয়াও এক্সামত আহি থাকে সো স্কয়াৰ ম্যাট্ৰিক্সৰ লগত নেক্সট পাৰ্টটো হৈছে ডায়াগোনাল ম্যাট্ৰিক্স সো ডায়াগোনাল কি হয় তোমালোকে জানা ক্লাস 12 ৰ মেথছৰ গতিকে স্কয়াৰ ম্যাট্ৰিক্স A সো স্কয়াৰ ম্যাট্ৰিক্স B I j m into m is said to be diagonal matrix if all of its non-diagonal elements are 0 so যেটো তোমাৰ diagonal element থাকিব এনেকে -1 and 2 আছে ইয়াত আছে -1.1 2 and 3 বাকিখিনি 0 diagonal to বাদ দি বাকিখিনি 0 হ'ব লাগিব তেতিয়াহে তোমাৰ এটো তোমাৰ diagonal matrix ক'ব হা A4 এটো এটা diagonal matrix হয় কাৰণ diagonal element টো 4 বুলি লোৱা আছে বেলেগ একো এলিমেন্টে নাই so order of 1 and 2 and 3 respectively and BIJMM is said to be diagonal if BIJ equal to 0 when I is not equal to j মানে চোৱা diagonal per point টো সদায় ইটোৱে হিটোৰ লগত সমান হ'ব এই পইণ্টটো কিমান 1 row 1 column ইয়াত বুজাইছো চোৱা 1 row 1 column এইটোত -1 and -1.1 ত এটো কোনটো পজিশন তাৰ পজিশন row পজিশন 1 column পজিশন 1 ইয়াত কিমান row পজিশন টো 2 column পজিশন টো কিমান 2 ইয়াত কিমান row পজিশন টো 3 column পজিশন কিমান 3 সো এই কেইটা বাদ দি বাকিখিনি সব 0 হ'ব Bij is equal to 0 গোটেখিনি 0 হ'ব when I is not equal to j মানে এই পাৰ্টটো ইকুৱেল যদি থাকিব তেতিয়া বাকিখিনি 0 হ'ব সো এটো হৈছে কনসেপ্ট অফ ডায়াগোনাল ম্যাট্ৰিক্স বুজি পাইছানে এটো ডায়াগোনাল ম্যাট্ৰিক্সৰ কনসেপ্টটো বুজি পাইছা পাইছো স্যাৰ তাৰ মানে তোমাৰ ভিতৰটো সিম্পল কে তুমি এটো এনেকুৱা কলে নহব যে
এইকেইটা তোমাৰ বেলেগ নাম্বাৰ থাকিব বাকিখিনি 0 সেইটো নহয় ইয়াৰ কনসেপ্টটো এইটো মেইন পাৰ্টটো হৈছে এইটো bij 0 হ'ব গোটেই প্ৰথমতে ধৰি লৈছে গোটেই মেট্ৰিক্সটোৱে 0 প্ৰথম এই কন্ডিশনত কি ধৰিছে যে bij 0 গোটেই মেট্ৰিক্সটো 0 কিন্তু কেতিয়া when যেতিয়া I is not equal j যেতিয়া I j ৰ সমান নহয় তেতিয়াহে 0 প্ৰথমতে এই কন্ডিশনৰ মতে গোটেইখিনি 0 কিন্তু I is not equal 0 j হৈ যোৱাৰ কাৰণে বাকিখিনি 0 এটো থাকি গল সো এখিনি ডায়াগোনাল ম্যাট্ৰিক্স এতিয়া আটাইতকৈ ইম্পৰ্টেন্ট বস্তু এটা স্কেলাৰ ম্যাট্ৰিক্স A diagonal matrix is said to be scalar if its diagonals elements are equal. That is a square matrix B. So, এখানে যাম আমি যেটো diagonal matrix or ভিতৰৰ diagonal element কেটা তোমাৰ equal হয় হেতু কোৱা তোমাৰ scalar matrix. এটা বহুতে কনফিউজ কৰি দিব diagonal matrix আৰু scalar matrix বুলি অহাৰ লগে লগে তোমাৰ মনত diagonal concept টো ইয়াৰ word টোতে যেটো নাই সো মনত এই বস্তুটো নাহে গতিকে হেখিনি এখানে নিজে প্ৰেক্টিস কৰিবা So diagonal element কি কলে matrix B I J M n into n কাৰণ n into n মানে square matrix scalar matrix হয় is said to be scalar matrix if Bij equal 0 Bij equal 0 মানে বাকিখিনি 0 when I is not equal j এই কনসেপ্টটো ইয়াত আহি গল চোৱা Bij is equal 0 when I is not equal j diagonal matrix ৰ কনসেপ্টটো দিলে প্ৰথম কন্ডিশন হেতু সেকেন্ড কন্ডিশন কি হ'ব লাগিব Bij is equal to k when I is equal to j মানে Bij is equal to k হ'ব লাগিব প্ৰথমতে কলে যে গোটেই এলিমেন্ট খিনি 0 হ'ব কিন্তু 0 নহয় যেতিয়া I is not equal j I is not equal j আমি 0 নহল নেক্সট কলে Bij is equal to k মানে যেতিয়া I is not equal j কনসেপ্টটো আহিব ভিতৰ এলিমেন্ট কিটা k হ'ব মানে কনস্ট্যান্ট টার্ম হ'ব সৰি এটা কনস্ট্যান্ট টার্মে হ'ব যেটো সমান হ'ব ইকুৱেল হ'ব ইটোৰ লগত কিন্তু কেতিয়া হ'ব when I is equal to j যেতিয়া I j ৰ সমান হ'ব তেতিয়াহে ইকুৱেল হ'ব for the constant of k k কনস্ট্যান্টৰ কাৰণে I j সমান হোৱাৰ কাৰণে এটো ইকুৱেল হ'ব সো এইখিনি হ'ল স্কেলাৰ ম্যাট্ৰিক্স বুজি পাইছনে এটো ডায়াগোনাল আৰু স্কেলাৰ ম্যাট্ৰিক্সৰ কনসেপ্টটো পাইছো স্যার ভালকে নিজে কৰি চাবা হা মই যিখিনি বৰ তোমালোকক কৈ দিছো থিওৰিটিক্যালি identity matrix a square matrix in which elements in a diagonal are all 1 and rest are all 0 is said to be identity matrix so diagonal matrix ৰ পৰা গোটেইখিনি টানি আনিছে diagonal matrix ৰ পৰা square matrix টো পালে আকৌ identity matrix টো কি পালে এনেকুৱা matrix যেটো square matrix scalar matrix হয় কিন্তু ভিতৰখিনি 1 মানে ভিতৰ diagonal element খিনি 1 so ইয়াত কেনেকৈ এইটো আমি ডিফাইন কৰিব লাগিব so Aij is equal to 1 কেতিয়া 1 হ'ব যেতিয়া I is equal to j I is equal to j হলে 1 হ'ব মানে diagonal element কিটা তোমাৰ 1 হ'ব 0 কেতিয়া 0 হ'ব যেতিয়া I is not equal j বাকিখিনি 0 নহয় গতিকে এটো হ'ল তোমাৰ identity matrix we denoted the identity matrix with the order of n by or in বা n বুলি লোৱা আছে বহুত ক্ষেত্ৰত I টো জেনাৰেলি ইউজ কৰা যায় আমি I ইউজ কৰো n ইউজ কৰিব পাৰা in লিখাও নাযায় জেনাৰেলি I লিখা যায় identity matrix ৰ কাৰণে আৰু আইডেন্টিটি ম্যাট্ৰিক্সটো হৈছে এনেকুৱা বস্তু যেটো তোমাৰ যতে ততে ইউজ হয় ম্যাট্ৰিক্সত তুমি ক্যালকুলেশন এটা কৰিবা তাত বহুত ক্ষেত্ৰত আইডেন্টিটি ম্যাট্ৰিক্সটো লাগে এটো তুমি পিছত কৰিলে গম পাবা কাৰণ এটো কাৰণে লাগে যেতিয়া ডাঙৰ ম্যাট্ৰিক্সৰ ক্যালকুলেশন থাকে কিছুমান বস্তু সিম্পলিফাই কৰিবৰ কাৰণে আইডেন্টিটি ম্যাট্ৰিক্সটো আনি দিয়া যায় তাৰ কাৰণ তাৰ 1 এ মাল্টিপ্লিকেশন হ'ব আৰু 0 থাকিব so observe that scalar matrix is an identity matrix when k is equal to 1 scalar matrix this is a scalar matrix is an identity matrix when k is equal to 1 so when a scalar matrix is said to be identity matrix when Bij is equal k is a 1 so k jeta value to 1 hobo teta scalar matrix to ami eta identity matrix buliu kobo parim so ekhini hoise tomar definition to next zero matrix question ode ase eto aru bishek na jao a matrix is said to be zero matrix or null matrix null malai hoise 0 so it is elements are 0 গোটেইখিনি এলিমেন্ট যেতিয়া তোমাৰ 0 হৈ যাব এটো হৈছে null matrix we denote zero matrix to 0 the order will clear from the context এটো তুমি 0 পৰা context টো পাই যাবা এটা ইকুইটি অফ matrix আছে সোয়া দুটা matrix কেতিয়া ইকুৱেল হ'ব আমি matrix পাইছো matrix ৰ এলিমেন্ট খিনি ইকুৱেল হলে যে matrix টো ইকুৱেল হ'ব হেখিনি কথা নহয় ইয়াত কি কৈছে কন্ডিশন টো definition to দিছে two matrices A ij and B of ij are said to be equal if they are of same order প্ৰথমতে হৈছে তেহেতৰ অৰ্ডাৰটো সমান হ'ব লাগিব কাৰণ অৰ্ডাৰ সমান নহলে মেট্ৰিক্স কিটা ইকুৱেল হোৱাৰ কোনো চান্সে নাথাকে অৰ্ডাৰটো যেতিয়া সমান হ'ব অৰ্ডাৰটো কি m into n m is a কি ৰো n is a to column and next কৈছে each element of A is equal to the corresponding element of B
A ৰ সকলো এলিমেন্ট each element of A এৰ যিমানখিনি এলিমেন্ট আছে is equal to the corresponding element of P that is A ij is equal B ij for all I and j. For example 2301 and 2301 are equal matrices but so equal মানে completely একটা matrix হয় কিন্তু তাৰ equal হিচাপে লিখিব লাগে বা equal হিচাপে prove কৰিব লাগে কেতিয়াবা 2301 2301 equal কিন্তু but 3210 বা 2301 are not equal এইকেইটা কিন্তু equal matrix নহয় এটো হৈছে equal matrix symbolically if two matrices A and B are equal we can write A is equal to B simple concept so question is if x y z a b c is equal to this then x is equal to this y is equal to this y is equal to this মানে x or corresponding value minus of 1 minus 1.5 y 0 z or 2 a root 6 so এইখিনি তোমালোকে বুজি পাবা আৰু এইখিনি দিয়া আছে এটা ইয়াৰ কোৱেশ্চন বোৰ কেনেকৈ আহে এটো এক্সাম্পল দিয়া আছে this is equal to this find the value of a b c x y z বলে যে এটো আৰু এটো যদি সমান হয় if they are equal তোমাৰ তাত a b c আৰু x y z ৰ ভ্যালু খিনি তোমালোকক লাগে so আমি এই দুটা সমান পালো so কি পাম first row first column elements equal to the first row first column element মানে x plus 3 is equal 0 so এইখিনি normal calculation কৰি ভ্যালু ওলাইছে এইখিনি তোমালোকে পাৰিবা এইখিনিলে মই নাযাওঁ so find the value of a b c and d for the following equation এইখিনি একেই কথা equal কৰিছে equal কৰি ওলাইছে গতিকে এইখিনি পৰা তোমাৰ exercise 3.1 হৈছে start তো যেহেতু তোমালোকে বহুতে কৈছা যে অলৰেডি তোমালোকে এই চেপ্টাৰ কৰিছা গতিকে যিখিনি তোমালোকে কৰিছা ওকে তাত যদি তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ আছে বুজি পাইছা সো এইখিনি তোমালোকৰ একো নাই সো আমি নেক্সট যেটো ক্লাস হ'ব নেক্সট আমি ইয়াৰ তলৰ পাৰ্টত যাম অপাৰেশন অফ মেট্ৰিক্সত যাম আৰু যদি তোমালোকৰ স্পেসিফিক কিবা ডাউটস আছে বা তোমালোকৰ স্পেসিফিক সাবজেক্ট কিবা বা লেসনটো তুমি বুজি পোৱা নাই তেতিয়া আমি সেইখিনিলৈ যাব পাৰো যদি তোমালোকৰ এটো কনসেপ্টটো ক্লিয়াৰ আছে আৰু যদি কিবা মেট্ৰিক্সৰ এই 3.1 ত তোমাৰ প্ৰবলেমছ আছে তোমালোকে মোক টেক্সট কৰিবা মই নাম্বাৰটো দি আছো তোমালোকক সো গতিকে আমি আজি ডিসকাশনখিনি ইমানখিনি এতিয়া আমি জাস্ট অলপ